হাই এভৰিৱান, আসসালামু আলাইকুম। আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি গৰমটো কেনেকুৱা বাৰু আপোনালোকে প্লিজ ক'বচোন। আমাৰ ইফালে বাৰু ইমান গৰম এটা নাই, আজি ইমান ৰ'দটো দিয়া নাই। এতিয়া আপোনালোকে নাস্তা কৰিলেনে? মই আজি অলপ নাস্তাটো বনাওঁতে দেৰি হৈছে, কাৰণ বাচ্ছাটোৰ স্কুল নাছিল, তাহাঁতে গৰমৰ বন্ধ দিলে 1 মাহৰ কাৰণে। সেইকাৰণে আৰু মই বোলো অকলেনো কি নাস্তা কৰিম, চব একেলগেই নাস্তা কৰিম আমি সকলোৱে। আৰু কালি এটা কথা হৈছে, মই আপোনালোকক ক'ব বিচাৰিছোঁ। কালি যে মই আপোনালোকৰ মাজত এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে বহুত মৰম দিছে ভিডিঅ'টোত। মই ভবা নাছিলোঁ যে ইমান সোনকালে ছাবস্ক্ৰাইব তাৰমান বাঢ়িব মোৰ। এতিয়া মোৰ হাজবেণ্ডক নুসুধাকৈ মই ভিডিঅ'টো বনালোঁ। তেওঁ যেতিয়া ৰাতি আহিল, তেওঁক মই ক'লোঁ আৰু যে মই ভিডিঅ' এটা ইউটিউব চেনেল খুলিছোঁ। তেওঁ ক'লে যে ঠিকে আছে, তুমি এনেকুৱাই বনোৱা ভিডিঅ', কিন্তু এইটো নহয় যে তুমি ফাৰ্ষ্ট ভিডিঅ' দি আৰু ভিডিঅ' নবনাবা। কাৰণ মই আৰু এবাৰো ইউটিউব চেনেল এটা খুলিছিলোঁ, কিন্তু তাতে এটা ভিডিঅ' বনাই মই আৰু ভিডিঅ' নবনালোঁ। সেইকাৰণে মই ভাবিছোঁ, তাৰপিছত তেওঁ ক'লে যে নাই, তুমি ডেইলি এটা যিমান পাৰা, সদায় নোৱাৰিলেও মাজে মাজে হ'লেও তুমি ভিডিঅ' দিয়াৰ চেষ্টা কৰিবা, তেহে তোমাৰ ব্লগবিলাক মানুহ চাই ভাল পাব। তেওঁ কৈছে মই তোমাৰ ছাপোৰ্টত আছোঁ। শুনি কিনে বহুত ভাল লাগিছে মনটো। আৰু তেওঁৰ এটা লগৰ আছে, আৰু তেওঁৰো ইউটিউব চেনেল এটা আছে, নামটো মই ইমান নাজানো। তেওঁ ৰাতি কৈ আছিল, কৈছে ময়োতো ইউটিউবৰ ইমানখিনি বস্তু নাজানো, তেওঁৰ পৰা মই কৰি কিনে তোমাক কৈ দিম আৰু কেনেকুৱা কি কৰিব লাগে। এইখিনি কোৱাৰ কাৰণে মনটো যে কিমান ভাল লাগিছে মই প্ৰকাশ কৰিব পৰা নাই। আৰু আপোনালোকে মোক এনেকৈ মৰম দি দেখিব, আৰু আপোনালোকে ক'ব যে আপোনালোকে কি ভিডিঅ'বিলাক কেনেকুৱা চাব বিচাৰে, কোনটো ভিডিঅ' চাব বিচাৰে। তেতিয়াহে মই গম পাম যে আপোনালোকে মোৰ এইটো ভিডিঅ' চাব বিচাৰিছে। আপোনালোকে প্লিজ মোক জনাব, আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ। বাই।